ফ'ৰাম ফৰ এৱেৰনেছ অফ নেশ্যনেল ছিকিউৰিটি বুলি সংগঠনটো অসম চেপ্টাৰে এইটো জনজাগৰণৰ কাৰণে এই ছেমিনাৰখন পাতিছে। বিশেষকৈ বাংলাদেশত চলি থকা বৰ্তমানৰ সমস্যা আৰু উত্তৰ পূব ভাৰতৰ পাৰ্চপেক্টিভত এইটো কেনেকৈ চোৱা যায় তাৰ ওপৰত মোক মাতিছে মুখ্য বক্তা হিচাপে। মই এইবোৰ বাংলাদেশৰ লগত বহুত বছৰ কাম কৰি আছোঁ আৰু আমাৰ এটা থিংক টেংক এটাও আছে। আমি এই দিশত এখন পেপাৰো উলিয়াইছোঁ। খুব ভাল ডিছকাশ্যন হৈছে, ভাল কথা পতা হৈছে। ভাৰতবৰ্ষই খুব ক্ল'জলি মনিটৰ কৰি আহিছে। বাংলাদেশকে বৰ ডিষ্টাৰ্বিং ট্ৰেণ্ডছ কিছুমান দেখা গৈছে। কিন্তু এইটো নহয় যে বাংলাদেশৰ যিখিনি ইছলামিক মৌলবাদী উগ্ৰপন্থী ইহঁতে আহি পেলাই অসমখন খাই পেলাবহি। ইণ্ডিয়াখন ইমান দুৰ্বল নহয়, তাৰমানে এইটো নহয় যে তাত কিবা এটা হৈছে গতিকে আমি আৰু ভয়ত পেপুৱা লাগিম, এইটো নহ'ব। ইণ্ডিয়াক কোনোবা আক্ৰমণ কৰিব বিচাৰিলে তেওঁলোকৰ অৱস্থা বেছ বেয়া হ'ব। আৰু বাংলাদেশৰ নিজৰ ইণ্টাৰেষ্টত তেওঁলোকে ইকনমিক ডেভেলপমেণ্টত ফ'কাছ কৰা আৰু এই মৌলবাদী এলিমেণ্টছবিলাকক দমন কৰাটো তেওঁলোকৰ কৰ্তব্য। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।